যে সাজনদা ইমান ইয়াং কেনেকৈ হৈ আছে, সাজনদা কেনেকৈ সদায় ইমান গ্ৰীণ ইমান ইয়াং হৈ থাকে, অলপমান সেইটো কথা জানিবলৈ বিচাৰিছোঁ। আমি যিটো চাহৰ পৰা অহা, আমি সতেজ হৈ থাকিবৰ কাৰণে আমি চাহ খাওঁ। চাহ বাগানৰ পৰা চাহৰ সেউজীয়াৰ পৰা অহাৰ কাৰণে চাগে আমি সকলোৱে জানো আপুনি শিৱসাগৰৰ কোনটো অঞ্চলৰ পৰা আহিছে আৰু তাৰ পৰা আহি আজি এখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চ আপুনি দখল কৰিবলৈ সক্ষম হৈছে। আৰু এই গোটেই যিটো পাৰফৰ্মেঞ্চ আছিলে তাৰ নেতৃত্ব আপুনি লৈছিলে, অভিজ্ঞতাটো এবাৰ কওকচোন কেনেকুৱা লাগিলে? পৰিচয় নথকা নিচিনা হৈ আছিলে মানুহবোৰে। পৰিচয় নথকা বস্তু এটাক পৰিচয় দিয়ালে কিমান কষ্ট কৰিছে, বিৰাট এটা টান কাম আছিলে। মানে প্ৰথমতে আমাৰ গানৰ কথাটো আহিলে গানটোৱে চেলেঞ্জিং হৈ গ'ল। তাৰমানে মই পাত তোলা কাম নকৰোঁ, এই যিটো যুৱকজনৰ হয়তো মনত এটা বিদ্ৰোহ বা তেওঁৰ মনত যিটো ভাৱ হয়তো আপোনাৰে ক'ৰবাত প্ৰতিফলন। এইটো আমাৰ চাহ বাগিচা বা আদিবাসী এৰিয়াত তাৰমানে লাখ লাখ ল'ৰা ছোৱালীৰ কাহিনী। এইটো ভাগ্যই আপোনাক লৈ আহিলে ইমানখিনিলে, নে আপুনি যুঁজি যুঁজি প্ৰতিটো এবষ্টাকেল আপুনি পাৰ হৈ আহিছে? নাই নাই, ভাগ্যইটো লৈ অহা নাই, আমি ষ্ট্ৰাগল কৰি অহা। ছলগড়িৰ কথাটো আহে, ছলগড়িৰ কাহিনী বেলেগ বেলেগ। তেতিয়া বাগান এৰিয়াৰ খুব জনপ্ৰিয় গীত তাৰমানে সেইটো ছলগড়ি। কেছেট এটা যে বাগানত খুব চলি আছে, ল'ৰাটো কোন গৈ মোক বিচাৰি বিচাৰি উলিয়াইছে। এইটো যে এইটো কেছেটটো এনেকৈ টাইম বোলে আমি মাৰ্কেটিং কৰিম। যিজন মানুহে নাইট ছুপাৰৰ ড্ৰাইভাৰে পিছফালে তাক তেল মাৰি কোনোমতে বহি গুৱাহাটীলৈ আহিব, সি কেছেট কেনেকৈ বনাব? হে আখৰা বন্দনা কৰি সৰস্বতী। এতিয়া ডিজচিত্ৰা ষ্টুডিঅ'ৰ পৰা আমি কেতিয়াবা গণেশগুৰিলৈ আহিবলৈ তেতিয়া আমাৰ হাতত ভাড়া নাথাকে, কেতিয়াবা নোখোৱাকৈ শুই থাকে। এনেকুৱা কেছেটটো বিক্ৰী কৰোঁতে প্ৰথম যিটো ফাংচন আহিছিলে কিমান টকাত বুকিং হৈছিলে, এনে কিবা আইডিয়া কৰিব পৰা নাই? মাত্ৰ